সত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব, তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব। আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলোঁ। এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানীজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে। গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও, আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে, কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে। কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে, কি কথা সোধাৰ পৰিৱেশটো নাথাকে। গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম, গ'লে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম, তেতিয়া সুধিব পাৰিম যে কাৰণটো কি। বাকী কাৰণখিনি আমি নিজেও এছেছমেণ্ট কৰিব পাৰোঁ বা আমি কাৰণখিনি নিজৰ ভিতৰতো আমি কথা পাতিব পাৰোঁ যে এটা নিশ্চিত ভ্ৰমণসূচী এটা কিয় বাতিল হ'ল। আমাৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো কিবা কিবি ওলাই আছে, অসমতো কিবা কিবি ওলাই আছে, কিন্তু যিহেতু মই নিজে শুনা নাই বা মোক যিহেতু নিজেদি কোনেও কোৱা নাই, গতিকে মই তাক কাৰণ যি কথা পাতিছে চিফ ছেক্ৰেটাৰীৰ লগত পাতিছে, মোৰ লগত নিজেও পতা নাই। গতিকে মই ভবা নাই আৰু আজি মই ইচ্ছা কৰিয়ে জয়শংকৰ ডাঙৰীয়াক ফোন কৰা নাই। 2-3 দিন পিছত ফোনটো কৰি ল'ম। কিন্তু স্বাভাৱিকভাৱে চবৰেতো এটা মনত অলপ হ'লেওতো দুখ পাবই যে ইমান এটা ডাঙৰ ভিজিট অসমত হোৱা কথা আছিল। আৰু যিটো 50 মেম্বাৰ বিজনেছ ডেলিগেশ্যন সেইটো মাৰুতি চুজুকিয়ে লিড কৰা কথা আছিলে। গতিকে এইটো যে বহুত ডাঙৰ ভিজিট এটা আছিলে, কেনচেল হ'ল। কিন্তু মই ভাবোঁ ভাৰত চৰকাৰে নিশ্চিতভাৱে ইয়াতকৈ ডাঙৰ কিবা এটা অসমত কৰিব, সেইটোকে ভাবিব লাগিব। বা সেইটোকে প্ৰধানমন্ত্ৰীকো লগ পালে মই অনুৰোধ কৰিম যে ইয়াতকৈ ভাল কিবা এটা অসমত যাতে কৰে। মইতো আগতে আপোনালোকক কৈছিলোঁ যে ভাল ভিজিট এটা হোৱা কথা আছিলে, যদিও মই জাপান শব্দটো মুখেদি কোৱা নাছিলোঁ। কিন্তু এতিয়াতো আৰু কথাটো আমি জানিছিলোঁৱে যে জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিলে। এইবাৰ বতৰো ভাল আছিলে, গোটেই পৰিৱেশটো ভাল আছিলে, মই ভাবিছিলোঁ হৈ যাব, কিন্তু নহ'ল। আৰু গতিকে এইটো তেনেকৈ ইয়াততো আৰু আমি কৰিবলগীয়া একো কথা নাই যে আমিতো জাপানৰ লগতো ডাইৰেক্টলি কথা পাতিব নোৱাৰোঁ বা আমি প্ৰধানমন্ত্ৰীকো সুধিব নোৱাৰোঁ। গতিকে যি ধৰণে ভাৰত চৰকাৰে আমাক 2 লাইনতে জনাইছে যে এইবাৰ অসমত নহ'ব আৰু ভৱিষ্যতে অসমত তেওঁলোকে ছেম বিজনেছ ডেলিগেশ্যনটো অহাৰ এটা সুবিধা কৰি দিব। সজাই তোলাখিনি সাজি থাকিব, কিন্তু অতিথি এজন আহিলে যিমান সজাব পৰাব লাগে সেইখিনি আমি যদি
কোনো অতিথি অহা নাই কিন্তু জাক জমক লাইট লগাই ৰাখোঁ এইটোতো মানুহেও বেয়া পাব নহয় গতিকে যিখিনি কাম চলি আছে সেইখিনি চলি থাকিব কিন্তু যিখিনি কাম অতিথিজনৰ কাৰণে কৰা হৈছিলে সেইখিনি কাম ডেফিনেটলি নচলে কাৰণ কিছুমান কাম ঘৰত অতিথি এজন আহিলে আপুনি নতুন কাপোৰ কিনে নতুন বেড কভাৰ লয় নতুন পৰ্দা লগায় কিন্তু সদায় থকা মানুহৰ কাৰণেতো এইখিনি নকৰে গতিকে যিমানটো চৰকাৰৰ ধনৰ অপব্যৱহাৰ নোহোৱাকৈ মই গুৱাহাটীখন ধুনীয়া কৰিম মানে কি কোনোবা এটা বিভাগৰ টকা কাটি এইটো কৰিব লাগিব এতিয়া অতিথিজন আহিলে বিভাগটোৱে কাটিব টকাটো দিব কিন্তু অতিথিজন নাহিলে কিয় কাটিব টকা দিব গতিকে যিমানটো হয় হ'ব কিন্তু অতিথিজন আহিলে যিখিনি এক্সট্ৰা হয় সেইখিনি নহ'ব নৰ্মেলখিনিতো চলি থাকিব ঘটনাখিনি গোটেই আমাৰ সন্মুখত আছে কোনোবাই ক'ব এইটো কাৰণে নহ'ল কোনোবাই ক'ব এইটো কাৰণে নহ'ল এই গোটেই কথাখিনি মই আপোনালোকক ক'ব পাৰিম যিদিনাখন মই জয়শংকৰ ডাঙৰীয়াৰ লগত ডিৰেক্টলি কথা পাতিব পাৰোঁ যেতিয়ালৈকে কথা নাপাতো মুখ্যমন্ত্ৰী এজনে আনভেৰিফাইড কথা কোৱাটো উচিত নহয় কিন্তু কি হয় গুৱাহাটীত কি নহয় বা অসমত কি হয় কি নহয় ডেফিনেটলি আমাৰতো সন্মুখতে আছে এইবিলাক আমিতো চকুৰ সন্মুখতে থাকে গতিকে সেইখিনিতো আমি নিজেও কিছুমান বস্তু কনক্লুজন ড্ৰ কৰিব পাৰোঁ কিন্তু মোৰ মুখেদি অফিচিয়েল তেতিয়াহে ওলাব যেতিয়া মোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় নহ'লে আজি মই কম কালি যদি তেওঁলোকে কৈ দিয়ে যে কথাটো এইটো নাছিল গতিকে মই শুনা কথা ক'ব নাপায় মই ফাৰ্ষ্ট পাৰ্চনত জানি বুজিহে কথাখিনি ক'ব লাগে মোৰ সেইটোৱে দায়িত্ব কিন্তু এইটো মই কনফাৰ্ম কৰিছোঁ যে য়েছ ভিজিট হেজ বিন কেনচেল ফৰ আছাম ভাৰতত আহিব দিল্লীত আহিব আৰু তেওঁ দিল্লীৰ পৰা যাবগৈ কিন্তু গুৱাহাটী যিটো অহাৰ কথা আছিলে সেইটো এইবাৰ নহ'বগৈ